নমস্কাৰ বন্ধুসকল আসাম কেৰলে আপোনালোকক স্বাগতম জনাইছো আৰআৰবি এটা ৰিক্ৰুটমেন্ট নোটিছ ৰিলিজ কৰিছে য'ত তেওঁলোকে এসিস্ট্যান্ট লোকো পাইলটৰ কাৰণে পোষ্ট ৰিলিজ কৰিছে প্ৰায় 9970টা 9970টা পোষ্টৰ কাৰণে তেওঁলোকে ৰিক্ৰুটমেন্ট নোটিছখন ৰিলিজ কৰিছে আৰু এই পোষ্টৰ কাৰণে আপোনালোকে যদি মেট্ৰিক পাছ হয় মেট্ৰিক পাছ হলেও আপোনালোকে এপ্লাই কৰিব পাৰিব মেট্ৰিক পাছ বিএ পাছ মিনিমাম কোৱালিফিকেশন মেট্ৰিক পাছ ধৰি তেওঁলোকে এপ্লাই কৰিব পাৰিব এই পোষ্টৰ কাৰণে তো বলক ভিডিওটো ষ্টাৰ্ট কৰো কি কেনেকুৱা কোৱালিফিকেশন কেনেকুৱা কিমান দিনলৈ আপুনি এপ্লাই কৰিব পাৰিব কিমান এপ্লিকেশন ফি দিব লাগিব এই গোটেইখিনি বস্তু আলোচনা প্ৰথমতে আমি ডেট ডেটখিনিৰ ভিতৰত তেওঁলোকে প্ৰথমতে ধৰি দিছে 12 তাৰিখৰ পৰা অৰ্থাৎ 12 এপ্ৰিলৰ পৰা এপ্লিকেশন ষ্টাৰ্ট হৈছে আৰু 11 মে লৈকে এপ্লিকেশন চলিব 13 মে লৈকে আপুনি পেমেন্ট কৰিব পাৰিব অৰ্থাৎ যদি আপুনি 11 মেত এপ্লাই কৰিলে কিন্তু পেমেন্টটো কৰিব পৰা নাই আপুনি 13 মে লৈকে আপুনি পেমেন্ট কৰিব পাৰে আৰু যদি কিবা আপোনাৰ মডিফিকেশন আছে মডিফিকেশন উইন্ডোটো আপোনাৰ 14 তাৰিখলৈকে খোলা থাকিব অৰ্থাৎ আপুনি 11 তাৰিখে এপ্লাই কৰিলে কিবা মডিফাই কৰিব লগা থাকিলেও আপুনি 14 তাৰিখলৈকে মডিফাই কৰিব পাৰিব আৰু 13 তাৰিখলৈকে পেমেন্ট কৰিব পাৰিব পোষ্টটো হল এসিস্ট্যান্ট লোকো পাইলট পে লেভেল হ'ব পে লেভেল 2 7 CBC ইনিশিয়াল পে হ'ব 19900 আৰু মেডিকেল স্ট্যান্ডার্ড A1 এজ লিমিট ধৰি দিছে 18 ৰ পৰা 30 ইয়াৰ্স আৰু এজ লিমিট খিনি আমি বিতংভাৱে আলোচনা কৰিম বাৰু আৰু টোটাল ভ্যাকেন্সি আছে 9970 ক্যান্ডিডেট সকলৰ কাৰণে এটা জেনাৰেল ইনস্ট্ৰাকশন আছে যে কোনোবাই যদি এবাৰতকৈ বেছি এপ্লাই কৰে তেতিয়াহলে আপোনাৰ এপ্লিকেশন ৰিজেক্ট হৈ যাব আপুনি এপ্লাই কৰাৰ সময়ত যেটো ফটোগ্ৰাফ ইউজ কৰিব ফটোগ্ৰাফটো আপোনাৰ 2 মাহতকৈ বেছি পুৰণা যতে নহয় তো আপুনি লেটেষ্ট ফটো এটা উঠাই লগে লগে আপলোড কৰিব সিগনেচাৰ আপুনি যেটো সিগনেচাৰ আপলোড কৰিব সিগনেচাৰ ব্লক ক্যাপিটেল লেটাৰ যাতে নহয় ব্লক লেটাৰ ক্যাপিটেল লেটাৰ যাতে নহয় আপুনি নরমাল যেনেকৈ লিখে হোয়াইট ব্যাকগ্রাউন্ডত আপুনি লিখিব ব্ল্যাক পেনেদি আপুনি ব্লক লেটাৰ বা ক্যাপিটেল লেটাৰ ইউজ নকৰিব যেটো পোষ্টটো এসিস্ট্যান্ট লোকো পাইলট আপুনি ট্ৰেইন চলাব লাগিব ট্ৰেইন চলাব নালাগে ট্ৰেইন চলাবই লাগিব আলটিমেটলি আপুনি লোকো পাইলটৰ লগত এসিস্ট্যান্ট হিচাপে থাকিব লাগিব সো ইয়াতে ফিজিক্যাল ফিটনেছৰ ভিতৰত আপোনাৰ ডিসটেন্স ভিজন স্ট্যান্ডাৰ্ডটো ধৰা হ'ব বেলেগ ফিজিক্যাল ফিটনেস আপোনাৰ চেক কৰা নহয় কিন্তু ভিজন স্ট্যান্ডাৰ্ডটো ইয়াতে চেক কৰা হ'ব সো ইয়াতে ধৰি দিছে ডিসটেন্স ভিজন 6/6 6/6 উইদাউট গ্লাसेस উইথ ফগিং টেষ্ট মাস্ট নট একসেপ্ট +2D নিয়াৰ ভিজন SN 0.6 without glasses and must pass test for color vision binocular vision field of vision night vision mesopic vision etc আমি চাও এজ লিমিট আমি আগতে গম পাইছো 18 ৰ পৰা 30 ইয়াৰ্সৰ ভিতৰত আপুনি হ'ব লাগিব মানে মিনিমাম আপোনাৰ 18 ইয়াৰ্স আৰু ম্যাক্সিমাম 30 ইয়াৰ্স কিন্তু ইয়াৰ লগতে আপুনি যিখিনি ৰিলেক্সেশন পায় SC ST সকলৰ কাৰণে 5 ইয়াৰ্স OBC নন ক্ৰিমিনেলৰ কাৰণে 3 ইয়াৰ্স তাৰ পিছত এক্স সাৰ্ভিসমেনৰ কাৰণে যিখিনি পায় তাৰ লগত +3 ইয়াৰ্স 6 ইয়াৰ্স 8 ইয়াৰ্স খিনি দিয়া আছে অৰ্থাৎ যদি আপুনি ইউআৰ হয় আনৰিজাৰ্ভ ফৰ এক্স সাৰ্ভিসম্যান হয় তেতিয়াহলে 3 ইয়াৰ্স পাব যদি আপুনি OBC NCL এক্স সাৰ্ভিসম্যান হয় তেতিয়াহলে 6 ইয়াৰ্স মানে নরমাল আপুনি এক্স সাৰ্ভিসম্যানৰ কাৰণে 3 ইয়াৰ্স পাব লগতে আপুনি যিখিনি SC ST OBC কাৰণে পায় সেইখিনিও ইয়াতে প্লাস পাব এটা আমি চাও এপ্লিকেশন ফি এক্সামিনেশন ফি আপুনি পে কৰিব লাগিব ফৰ অল ক্যান্ডিডেট অন এপিয়াৰিং ফাৰ্স্ট CBT 500 পে কৰিব লাগিব আৰু SC ST এক্স সাৰ্ভিসম্যান ফিমেল ট্ৰান্সজেন্ডাৰ মাইনৰিটি ইকোনমিক্যালি বেকওয়াৰ্ড ক্লাसेस EBC 250 পে কৰিব লাগিব এপ্লিকেশন ফি খিনি আপুনি CBT 1 ৰ পিছত আপুনি ৰিফান্ড পাব ৰিক্ৰুটমেন্ট প্ৰসেসটো চাও ৰিক্ৰুটমেন্ট প্ৰসেসত হ'ব একেটা স্টেজ হ'ব ফাৰ্স্ট স্টেজত হ'ব আমাৰ CBT 1 সেকেন্ড স্টেজত CBT 2 CBT 1 পাস কৰাৰ পিছত CBT 2 তাৰ পিছত CBAT অৰ্থাৎ কম্পিউটাৰ বেসড এপটিটিউড টেষ্ট হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন তাৰ পিছত হ'ব মেডিকেল এক্সামিনেশন এতিয়া আমি চাও কেনেদৰে এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ কাৰণে আপুনি আপোনাৰ ৰিজনৰ যেটো অফিচিয়েল ওয়েবসাইট হয় যেনেকৈ আমাৰ নৰ্থ ইষ্টৰ কাৰণে আৰআৰবি গুৱাহাটী সো আৰআৰবি গুৱাহাটীৰ অফিচিয়েল ওয়েবসাইটত গৈ আপুনি এপ্লাই কৰিব লাগিব আৰু তাতে আপুনি অনলাইন এপ্লিকেশনৰ লিংক দেখাব তাৰে পৰা আপুনি এপ্লাই কৰিব লাগিব আৰু যদি এটো কাৰণে কেনেদৰে এপ্লাই কৰিব লাগে ইয়াৰ কাৰণে এটা ভিডিও বনাব লাগে তেতিয়াহলে আমাক কমেন্ট কৰিব আমি আপোনালোকৰ কাৰণে এটা ভিডিও বনাই দিম এখিনি হল অফিচিয়েল ওয়েবসাইটৰ লিষ্ট আৰু ইয়াৰে পৰা যিখিনি দেখা হৈছে ইয়াতে আমাৰ আৰআৰবি গুৱাহাটী ৰিজন দেখা হৈছে rrbguwahati.gov.in ইয়াতে আপুনি এপ্লাই কৰিব লাগিব নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ এতিয়া চাও আমি পোষ্টৰ কাৰণে কোৱালিফিকেশন কি লাগিব সো কোৱালিফিকেশনৰ ভিতৰত দেখা হৈছে পোষ্টৰ নাম হল এসিস্ট্যান্ট লোকো পাইলট লেভেল 7 PC থাকিব আৰু লেভেল থাকিব 2 পে ইনিশিয়াল পে থাকিব 19900 প্ৰথমতে আমি দেখা হৈছিল মেডিকেল স্ট্যান্ডাৰ্ড A1 সুইটেবল ফৰ PWBD not suitable so PWBD সকলে এপ্লাই কৰিব নোৱাৰিব আৰু ইয়াতে আমি চাও কোৱালিফিকেশন কি দিয়া আছে কোৱালিফিকেশন দিয়া আছে ইয়াতে মেট্ৰিকুলেশন প্লাস ITI from recognized institute NCVT SCVT in the trade of fitter electrician instrument mechanic millwright maintenance mechanic radio and TV electronics mechanic motor vehicle wireman tractor mechanic armature coil winder mechanic diesel heat engine turner mechanist refrigeration and air conditioning mechanic etc so এখিনি ভিতৰত যদি এখিনি ট্ৰেডৰ ভিতৰত যদি আপোনাৰ ITI ট্ৰেড থাকে NCVT হক বা SCVT হক কোনো কথা নাই আৰু লগতে আপুনি মেট্ৰিক পাস হয় তেতিয়াহলে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব
সো এইখিনি আছিল পোষ্টৰ বিষয় যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক নিজৰ বন্ধুবৰ্গৰ লগত আৰু যদি আপুনি আমাৰ চেনেল নিউ ভিজিটৰ্ছ হয় আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব বিচাৰে তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ফ্ৰেণ্ডছ থ্যাংকস ফৰ ৱাচিং